নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি আৰম্ভ কৰিম তোমালোকৰ ক্লাছ 9ৰ চেপ্টাৰ 10ৰ কুৱেশ্যন নম্বৰ 13টো। কুৱেশ্যন নম্বৰ 13টো দিয়া আছে, চোৱা যে বল এটা উলম্বভাৱে ওপৰলৈ 49 মিটাৰ পাৰ ছেকেণ্ডত বেগেৰে দলিওৱা হ'ল। নম্বৰ 1, ই আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা, আৰু নম্বৰ 2, ভূপৃষ্ঠলৈ উভতিবলৈ প্ৰয়োজন হোৱা মুঠ সময় নিৰ্ণয় কৰা। কুৱেশ্যনটো ছল্ভ কৰোঁতে তোমালোকে প্ৰথমে দিয়া থকাখিনি লিখিব লাগিব। গতিকে ইয়াত লিখিব লাগিব, চোৱা ইয়াত ইউ ইকুৱেল 49 মিটাৰ পাৰ ছেকেণ্ড আৰু এ ইকুৱেল হৈছে -9.8 মিটাৰ পাৰ ছেকেণ্ড, ভি ইকুৱেল 0, এইচ ইকুৱেল এছ ইকুৱেল সেইটো তোমালোকে উলিয়াব লাগিব, আৰু টি সময় সেইটো তোমালোকে উলিয়াব লাগিব। এতিয়া নাম্বাৰ 1টো ছল্ভ কৰোঁতে কি লিখিব লাগিব, আমি জানো যে টুৱাইচ এ এছ ইকুৱেল ভি স্কুৱাৰ মাইনাছ ইউ স্কুৱাৰ। এতিয়া এছটো অকলে থাকি টুৱাইচ এ টো যদি সিফালে যায় তেতিয়াহ'লে ডিভাইডেড বাই হ'ব, অৰ্থাৎ ভি স্কুৱাৰ মাইনাছ ইউ স্কুৱাৰ ডিভাইডেড বাই টুৱাইচ এ। এতিয়া যদি আমি মান বহুৱাওঁ তেতিয়াহ'লে ভিৰ মান 0, ইউ মান হৈছে 49, আৰু 2টোৰ কাৰণেতো 2 হ'ব, আৰু এ মান হৈছে -9.8। এতিয়া নেক্সট ষ্টেপটোত চোৱা, 0ৰ পৰা যদি মাইনাছ কৰোঁ তেতিয়াহ'লে -49 স্কুৱাৰ হ'ব, আৰু 2 আৰু ইনটু -9.8 যিটো আছে মাইনাছডাল আগলৈ আহি যাব, অৰ্থাৎ দুইডাল ওপৰৰ মাইনাছডাল আৰু তলৰ দুইডাল মাইনাছে কেঞ্চেল হৈ যাব। কেঞ্চেল হৈ থকাৰ ভিতৰত আমি পাম কি, চোৱা ওপৰত পাম 49 স্কুৱাৰ ডিভাইডেড বাই 2 ইনটু 9.8। এতিয়া নেক্সট ষ্টেপটোত হ'ব যে 49 ইনটু 49 ডিভাইডেড বাই 19.6। এইটো যদি আমি কেলকুলেশ্যন কৰোঁ তেতিয়াহ'লে পাম কিমান, 122.5, অৰ্থাৎ এইচ ইকুৱেল হ'ব 122.5 মিটাৰ। এইবাৰ পাৰ্ট 2টোৰ কাৰণে আহিছোঁ। আমি জানো যে ভি ইকুৱেল ইউ প্লাছ এ টি, অৰ্থাৎ টি ইকুৱেল কি হ'ব, চোৱা ভি মাইনাছ ইউ ডিভাইডেড বাই এ। আৰু আমি মানবিলাক যদি বহুৱাই দিওঁ, মানে 0 -49 ডিভাইডেড বাই -9.8, তেতিয়াহ'লে আমি কেলকুলেশ্যন কৰিলে কি পাম, আগৰ নিচিনাকৈ মাইনাছ মাইনাছ কেঞ্চেল হৈ যাব, আৰু থাকিব কি, ওপৰত থাকিব 49 ডিভাইডেড বাই 9.8, আৰু এইটো যদি আমি কেলকুলেশ্যন কৰোঁ পইণ্টটো উঠাই দিওঁ তেতিয়াহ'লে 490 ডিভাইডেড বাই 98 হ'ব, আৰু ডিভাইড কৰিলে আমি পাম 5, অৰ্থাৎ টি ইকুৱেল কিমান পাম, 5 ছেকেণ্ড। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। তোমালোকক পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। এতিয়া তোমালোকে কোনে কোনে ভালদৰে বুজি পালা কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।